ইনফৰমেশ্যন আহিছে আৰু আপোনালোকক প্ৰমাণসহ দেখাম যে বিজ্ঞাপন অহাটো 100% কনফাৰ্ম বুলি আপোনালোকক ক'ব পাৰো 2026 চনলৈ পুনৰ জিটিপিজিটিৰ বিজ্ঞাপন আহিব এই কথা আপোনালোকে নিশ্চিত হৈ থাকক আৰু যিসকলে আপোনালোকে জিটিপিজিটিত এবাৰ চাকৰি ল'ব নোৱাৰিলে খুব কম পোষ্ট ওলাব এইবাৰৰ বিজ্ঞাপনতকে অলপ কম পোষ্ট ওলাব বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে এইকেইদিন মই কণ্টিনিউৱাছলি ভিডিঅ' দিব পৰা নাছিলোঁ আৰু মই 5 মাহৰ আগতে আপোনালোকে এই ভিডিঅ'টোৰ প্ৰথমতে যি দেখিছিলে যে মই 5 মাহৰ আগতে আপোনালোকক কৈছিলোঁ যে জিটিপিজিটিৰ 2026 চনত বিজ্ঞাপন অহাটো 100% কনফাৰ্ম তেতিয়া বহুতে আমাক বেয়াকৈ কমেণ্ট কৰিছিলে আৰু বহুতে কৈছিলে যে আপুনি কেনেধৰণে গম পালে তেতিয়া মই তথ্য সহকাৰে জনাইছিলোঁ যে ইতিমধ্যে অসম চৰকাৰে বিভিন্ন বিদ্যালয়সমূহৰ যিমানবিলাক পোষ্ট খালী আছে বা এই বছৰৰ ডিসেম্বৰ মাহলৈকে যিসকল শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সকলোৰে ডাটা বিচাৰিছে বিদ্যালয়বিলাকৰ আইএছ বিলাকে প্ৰধান শিক্ষক বা প্ৰিন্সিপাল সকললৈ আবেদনৰ যোগে ভেকেন্সি ডিটেইলছসমূহ বিচাৰিছিলে আৰু সেইবাবে আপোনালোকক তথ্য সহকাৰে দেখাইছিলোঁ যে এইবাৰো জিটিপিজিটি বহুতো পোষ্ট থাকি গ'ল সকলোবিলাক একেলগ কৰি খুব কম সংখ্যক পোষ্টৰ এটা বিজ্ঞাপন আহিব 2026 চনৰ ভিতৰত গতিকে আজি সদনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই পুনৰ ঘোষণা কৰিলে যে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বিজ্ঞাপন আহিব আৰু 1-2 মাহৰ ভিতৰত অৰ্থাৎ 2026 ৰ আপোনালোকে প্ৰথমাৰ্ধত ইলেকশ্যন হোৱাৰ আগে আপোনালোকে জিটিপিজিটিৰ পুনৰ এটা বিজ্ঞাপন দেখিবলৈ সক্ষম হ'ব আৰু আমি 5 মাহৰ আগত এই কথাখিনি কেনেদৰে তথ্য সহকাৰে বিশ্লেষণ কৰি আপোনালোকক জনাইছিলোঁ সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব গতিকে নিবনুৱাসকলৰ বাবে এইটো এটা যথেষ্ট সুখবৰ আকৌ ওলাব শিক্ষক পদৰ বিজ্ঞাপন আগন্তুক 1-2 মাহৰ ভিতৰত নতুন শিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ বাবে প্ৰকাশ হ'ব বিজ্ঞাপন সদনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি এই কথা ঘোষণা কৰিছে আৰু কেইবাটাও শিক্ষা বিভাগৰ তেখেতে ঘোষণা কৰিছে আৰু তেখেতে জনাইছে যে যথেষ্ট সংখ্যক পদ এতিয়াও খালী আছে আৰু বিৰোধী পক্ষই যেতিয়া জনাইছিলে যে হাইস্কুলবিলাকত তেওঁলোকৰ সমষ্টিত 2জনকৈ শিক্ষক আছে গতিকে কিছুমান হাইস্কুলত এতিয়াও 2-3জন শিক্ষকে শিক্ষকতা কৰি আছে যিটো ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা যথেষ্ট কম তেতিয়া তেওঁ জনাই যে পুনৰ যিহেতু এলপি ইউপিৰ ৰিক্ৰুইটটো সিটেটৰ দ্বাৰা হৈ আছে আৰু যেহেতু হাইস্কুল হায়াৰ সেকেন্ডাৰী অসম চৰকাৰে নিৰ্দিষ্ট টেটকাম ৰিক্ৰুইট অনুষ্ঠিত কৰি নিযুক্তি দি আছে সেই মৰ্মে আপোনালোকৰ বিজ্ঞাপন পুনৰ আহিব যেহেতু যথেষ্ট সংখ্যক খালী পদ থাকি গৈছে আৰু ৰিটায়াৰ্ডো কৰি আছে টিচাৰসকলে গতিকে এই ক্ষেত্ৰত পুনৰ স্নাতকোত্তৰ শিক্ষক পদলৈও উন্নীত কৰা হ'ব স্নাতক শিক্ষকসকলক ইয়াৰ বাবে চাকৰি সেৱা বিধিৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু হায়াৰ সেকেন্ডাৰীলৈ যিবিলাক হাইস্কুল উন্নীত হৈছে তেনেকুৱাৰে প্ৰায় 400-600 উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিসকল শিক্ষকৰ স্নাতকোত্তৰ ডিগ্ৰী আছে আৰু গ্ৰেজুৱেট টিচাৰ কৰি আছে তেওঁলোকক স্নাতকোত্তৰ শিক্ষক পদলৈ উত্তৰণ ঘটোৱা হ'ব আৰু এই কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে গতিকে আপোনালোকে যিসকলে গ্ৰেজুৱেট টিচাৰ পাইছে মাষ্টাৰ ডিগ্ৰী আছে আপোনালোকে যদি চাকৰি লাভ কৰা স্কুলখন হায়াৰ সেকেন্ডাৰী হয় গতিকে আপোনালোকে যিটো 400-600 উচ্চ মাধ্যমিক বিদ্যালয় হায়াৰ সেকেন্ডাৰী পৰ্যায়লৈ উন্নীত কৰা হ'ল তাত কৰি থকা গ্ৰেজুৱেট টিচাৰসকলক আপোনালোকক স্নাতকোত্তৰ শিক্ষক পদলৈ উন্নীত কৰা হ'ব আৰু এটা উল্লেখযোগ্য তেখেতে ঘোষণা কৰে যে ৰাজ্যৰ 2খন পঞ্চায়তৰ মাজত স্থাপন হ'ব ন্যূনতম এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হায়াৰ সেকেন্ডাৰীত থাকিব কলা বিজ্ঞান বাণিজ্য শাখা গতিকে কোনোবা যদি আপোনালোকৰ 2-3খন পঞ্চায়তৰ ভিতৰত এখনো উচ্চ মাধ্যমিক বিদ্যালয় নাই তেনেহলে পুনৰ তাতো উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন হ'ব ইতিমধ্যে বাগান এৰিয়াবিলাকতো বাগানতো যেহেতু মডেল স্কুল স্থাপন হ'ব গতিকে সেইসমূহ বিদ্যালয়তো পুনৰ ৰিক্ৰুইট দিবলৈ হ'লে ভৱিষ্যতৰ দিনত শিক্ষক পদৰ যে যথেষ্ট নিযুক্তি দিব লাগিব এই কথা ইতিমধ্যে প্ৰতীয়মান হৈ পৰিছে গতিকে যিসকলে আপোনালোকে বিএড কৰিলে মাষ্টাৰ ডিগ্ৰী কৰিলে তেওঁলোকৰ বাবে এইটো এটা যথেষ্ট সুখবৰ নিৰন্তৰভাৱে চৰকাৰৰ তৰফৰ পৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু আপোনালোকেও আপোনালোকৰ সপোনৰ শিক্ষক পদত এটা চাকৰি পাবলৈ সক্ষম হ'ব এইখিনিয়ে হৈছে স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰিছে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ